আপুনি এইবোৰ কি কৈছে? আপুনি আমাৰ একমাত্ৰ পুত্ৰ সন্তান অনুপমক আপুনি ত্যায্য পুত্ৰ কৰিব? সি মোৰ পুত্ৰ নহয়। সি মোৰ মান সন্মান সকলো শেষ কৰি দিলে। সি মোৰ ল'ৰা নহয়। মোৰ ল'ৰা এটা আছিলে, মৰিলে বুলি মই এৰি দিছোঁ। মই তাক ত্যায্য পুত্ৰ কৰিম। তেন্তে মোৰ কথাও শুনক, মোৰ সিদ্ধান্তও শুনক। মই আপোনাৰ লগত এইখন ঘৰত নাথাকো। নিজৰ পুতেককে ত্যায্য পুত্ৰ কৰিব বিচৰা সেই মানুহজনৰ লগত মই সংসাৰ পাতি নাথাকো। মই গুচি যাম মোৰ ল'ৰাৰ ওচৰলৈ। মই তাৰ লগত থাকিম। এতিয়াহে ওলাইছে আচল কথা। পুত্ৰৰ স্নেহত তুমি সত্য আৰু অসত্য আৰু নিজৰ আত্মসন্মান এই সকলোবোৰ পাহৰি গৈছা। শুনা, তুমি যি সিদ্ধান্ত লোৱা। তুমি মোক ইম'চনেল ব্লেকমেইল কৰিব বিচাৰিলেও মই ফচাত নাই। মই অনুপমক ত্যায্য পুত্ৰ ঘোষণা কৰিম বুলি কৈছোঁ, কৰিমেই। ঠিক আছে তেন্তে সাজু হওক এইখন ঘৰত অকলে থাকিবলৈ। সাজু হওক আপোনাৰ সকলোকে ত্যাগ কৰি আপুনি অকলশৰীয়া জীৱন যাপন কৰিবলৈ। সাজু হওক আপোনাৰ আত্ম অহংকাৰৰ লগত জীয়াই থাকিবলৈ। মই লোৱা এই সঠিক সিদ্ধান্তটোৰ বাবে যদি মোক সমাজে অহংকাৰী বুলি কয়, মই মানি ল'ম। মই অনুপমক ত্যায্য পুত্ৰ ঘোষণা কৰিমেই। অনুপমক ত্যায্য পুত্ৰ ঘোষণা কৰিব আৰু লগতে আমাৰ বিবাহ বিচ্ছেদৰো এখন কাগজ উলিয়াব। মই আপোনাক বিবাহ বিচ্ছেদ দিম। যোৱা, পুত্ৰৰ স্নেহত পগলা হৈ সকলোবোৰ তুমি শেষ কৰিব বিচাৰিছা। কি কৰা কৰি থাকা, মোৰ কোনো প্ৰয়োজন নাই। মই কাজলক বিয়া পতাৰ বাবে মোক পাপাই ত্যায্য পুত্ৰ ঘোষণা কৰিব লৈছে। সেই কথাবোৰ যদি কাজলে গম পায়, কেতিয়াও তাই সুখী হ'ব নোৱাৰে। তাই কিবা নহয় কিবা প্ৰকাৰে হ'লেও দেউতাক মান্তি কৰিবলৈ যাব। আৰু তাই এই সংসাৰত সুখী হ'ব নোৱাৰিব। সকলোবোৰ তাইৰ বাবেই হৈছে বুলি। কিন্তু কিয় পাপাই এনেকুৱা কৰিছে? কাজল কি বেয়া ছোৱালী? কাজল মোৰ শৈশৱৰ বান্ধৱী। কাজল মোৰ ভাল পোৱা। কাজলৰ লগত মই সুখী হ'ব পাৰিম, নেহাৰ লগত নহয়। বুজিছোঁ, নেহা মোৰ পাপাৰ বন্ধুৰ ছোৱালী। সেই বুলি মই নেহাৰ লগত সুখী হোৱাৰ অভিনয় কৰি তাইৰ লগত বিয়া হ'ব লাগিছিল নেকি? কিয় পাপাই নিজৰ পুতেককে বুজি পোৱা নাই? কিয় পাপাই নিজৰ পুতেকৰ সুখৰ কথা ভবা নাই? কিয় এনেকুৱা কৰিছে পাপাই? মায়ে কি কৰিব ওলাইছে? মায়ে পাপাৰ লগত নথকাৰ সিদ্ধান্ত লৈছে। মোক ত্যায্য পুত্ৰ কৰাৰ বাবে মা পাপাৰ লগত নাথাকে। কি হ'ব এতিয়া? ঘৰখনচোন শেষ হৈ গৈছে। মা আৰু পাপা বিবাহ বিচ্ছেদ, আনফালে পাপাই মোক ত্যায্য পুত্ৰ ঘোষণা। আৰু কাজলে এই কথাবোৰ গম পালে কিদৰে তাই সুখী হ'ব মোৰ লগত? নোৱাৰে তাই সুখী হ'ব। কি হ'ব এতিয়া? এইবোৰ হৈছে কি? কাজল আৰু অনুপম এইখন ঘৰলৈ অহা আজি এসপ্তাহে হৈ গ'ল। এই এসপ্তাহে তাহাঁতৰ খবৰ ল'বলৈ বাৰু দেউতাক কিয় নাহিলে? আৰে বকুলে আমাক ইমান বেয়া পালেনে যে এই গাঁওখনত আমি কেনেকৈ আছোঁ খবৰ এটা নল'লে এতিয়া পুতেকৰ আৰু আমাৰ ছোৱালীৰ বিয়া হৈ গ'ল। বুজিছোঁ সিহঁতে লুকুৱাই বিয়াখন পাতিলে, তথাপিতো ঘৰলৈ মাতিব নোৱাৰেনে বাৰু? সকলোৰে ভাৱধাৰা চিন্তা এইবোৰ যদি একেই হ'লহেঁতেন, এই পৃথিৱীখনৰ সকলোবোৰ মানুহ একেই হোৱাহেঁতেন, দুৰ্নীতিবোৰ নহ'লেহেঁতেন নহয়। সকলোবোৰচোন ঠিকেই হ'লহেঁতেন। ক'তা আমাৰ হাতৰ পাঁচোটা আঙুলিয়েই যেতিয়া সমান নহয়, এই মানুহনো কেনেকৈ একে হ'ব সকলো হেৰ? কিবা এটা মনত ভাৱ লৈ আছে আৰু সেইবাবে পুতেককো ক্ষমা কৰি দিয়া নাই। যি হ'ল আৰু আমি সেইবোৰ ভাবি থাকিনো কৰিম কি? আমি মুঠতে ইয়াত থকা কেইদিন সিহঁতৰ ভালদৰে চোৱা চিতা কৰিব লাগিব। অনুপমেও যাতে কোনো কষ্ট নাপায়। আৰু আমাৰ এই কাজলৰ চাকৰিটো ট্ৰেন্সফাৰৰ কথা ভাবিছে অনুপমে। তাই সেই শিক্ষয়িত্ৰী চাকৰিটো কিমান কষ্ট কৰি পঢ়ি পাইছে, সেই চাকৰিটোতো তাই এৰি দিব নোৱাৰে। সেয়ে তাই চাকৰিটো সিহঁতৰ চহৰলৈ ট্ৰেন্সফাৰ কৰি নিয়াৰ কথা ভাবিছে। অনুপমে ভাল চিন্তাই কৰিছে।
তাই চাকৰিটো পাই সেই ছুটিতে থকা গতিয়েই হ'ল। এতিয়া ট্ৰেন্সফাৰ লৈ গ'লেতো কামত আহিব। একেখন চহৰতে থাকিলে দুইটা ভাল হ'ব, নহ'লে এটা ইয়াত এটা তাত থাকিনো কি লাভ। হয় দিয়ক। আপুনি পিছে ক'ৰবাৰ ফালে যায় নেকি? বৰ সাজি কাচি আছেচোন। বজাৰ কৰোঁগৈ। অনুপমে বোলে মাটিমাহৰ খাৰ খাই বৰ ভাল পায় বুলি তুমি কালি মোক কৈছিলা নহয়। তাকে মাটিমাহ কিনি আনোগৈ, ঘৰত নায়েই নহয়। নাই, হয় দুখা জমা নাছিলে সিদিনা, তামুলী বুঢ়ীয়ে খুজিলে, তাইকে দি পঠিয়ালোঁ। হ'ব দিয়া, মই মাটিমাহ কিনি আনোগৈ। যোৱক। অনুপম বাবাই মোক ক'লে যে অনুপমৰ দেউতাকে তাক ত্যায্যপুত্ৰ ঘোষণা কৰিব লৈছে। সেইবোৰ কথা কাজলক জনোৱা নাই। ময়ো কাজলক নজনাওঁ আৰু দেউতাককো নজনাওঁ। এনেই সকলোৱে মনোকষ্ট পাব আৰু কাজলটো কেতিয়াও সুখী হ'ব নোৱাৰিব। এই কথাবোৰ জানিলে তাই নিজৰ গাতে সকলোবোৰ দোষ দি দিব। তাই ভাবিব তাইৰ বাবেই সকলোবোৰ হৈছে। অনুপম, তুমি ইয়ালৈ কিয় আহিলা? সেই বোকাত গছগাৰ জানো তোমাৰ অভ্যাস আছে? আৰু এনেকৈ সাজ পিন্ধি কি হৈছে তোমাৰ, হা? মোৰ কাজলে, মই যে অতীজতে গাঁৱলীয়া আছিলো পাহৰিয়ে গ'ল। নাই অনুপম, তুমি গাঁৱলীয়া আছিলা বুলি মই পাহৰি যোৱা নাই, কিন্তু তুমি গাঁৱত শৈশৱহে পাৰ কৰিছিলা। তুমি এইদৰে বোকা মাটি পানীত শৈশৱতহে গছকিছিলা। এতিয়া সেইবোৰৰ অভ্যাস নাই। তোমাৰ চৰ্দি কাহ হ'ব। ব'লা। যদি চৰ্দি কাহ হোৱাৰ কথা ইমান চিন্তাই কৰিছা, তেন্তে তুমিও ইয়াত থাকিব নালাগে। তুমিনো ইয়াত কি কৰি আছাহি? আৰে সকলোৱে পথাৰত ভুই ৰুইছে, ময়ো ভাবিলোঁ মই অলপ সহায় কৰি দিওঁ। কালিলৈ আমি চহৰলৈ যাম। মই তোমাক এটা গুড নিউজ দিব আহিছোঁ। গুড নিউজ? কি গুড নিউজ? গুড নিউজটো হ'ল তোমাৰ ট্ৰেন্সফাৰৰ বাবে যে লাগিছিলোঁ কামটো হৈ গ'ল, কাগজ আহিল। কি? তাৰ মানে এতিয়া মা, মই, তুমি আৰু দেউতা একেলগে থাকিবলৈ পাম? কাজল, মা আমাৰ লগত থাকিবলৈ বিচাৰে, কিন্তু দেউতাই জানো আমাক আঁকোৱালি ল'ব? নাই, পাপাই হয়তো এতিয়াও সেই জেদতে আছে। পাপাৰ লগত থকাৰ কথা ভাবিব নালাগে দিয়া, আমি ভাড়াঘৰতে থাকিম। ভাড়াঘৰত থাকিলে জানো মৰমৰ এনাজৰীডাল বাট খাই থাকিব? ভাড়াঘৰত থকাটো সহজ। মাহেকৰ মূৰত পইচাকেইটা দি ভাড়া পইচাটো দি আমি ভাড়াঘৰত থাকিব পাৰোঁ, কিন্তু নিজৰ ঘৰখনৰ সমান ক'ত হ'ব? নিজৰ ঘৰখনত মা দেউতাৰ লগত থাকি যিদৰে ভাল পাম, ভাড়াঘৰত ভাল পাম জানো? কেৱল তুমি আৰু মই। এতিয়ানো কি কৰিবা কাজল? উপায়তো নাই। মই তোমাক কৈছিলোঁ নে অনুপম, মই পাপাক বুজাম। পাপাৰ ওচৰত মই দুদিনমান থাকিলে পাপাই বুজিব। পাপাক মই বুজাব পাৰিম। তুমি মাথো মোক পাপাৰ ওচৰলৈ যোৱাৰ অনুমতি দিয়া। পাপাই ঘৰত সোমাবলৈ নিদিওঁ বুলি কোৱাৰ বাবেই তুমি মোক ঘৰলৈ নিয়া নাই। কিজানি পাপাই মোক অপমানিত কৰে। আৰে নকৰিবওতো পাৰে পাপাই অপমানিত। পাপাই আমাক আঁকোৱালি ল'বওতো পাৰে। আমি ঘৰলৈ নোযোৱাটো ভুল হৈছে অনুপম। এতিয়া ভুল শুদ্ধৰ কথা বাদ দিয়া, চহৰলৈ কালিলৈয়ে যাব লাগিব। পেকিং কৰাহি আহা। মোক প্ৰমিছ কৰা, সেইবাৰ আমি ঘৰলৈ যাম। তোমাৰ ঘৰলৈ, তোমাৰ পাপাৰ ওচৰলৈ, তোমাৰ মাৰ ওচৰলৈ। তোমাৰ সেই আশা মই পূৰ কৰিব নোৱাৰো কাজল। জেদ নধৰিবা কাজল। কিয় অনুপম? কিয় জেদ নধৰিম? আৰে নিজৰ মাক দেউতাকৰ ওচৰলৈ গৈ ভুলৰ সংশোধন কৰিবলৈ কোৱাটো কি হ'ব পাৰে? তুমি পাপাৰ ওচৰলৈ গৈ পাপা মোক ক্ষমা কৰি দিয়ক বুলি ক'লেনো কি হয়? কিজানি তেতিয়া পাপাই ক্ষমা কৰি দিয়েই। তুমি ভবাৰ দৰে কথাবোৰ ইমান সহজ হৈ থকা নাই কাজল। তেন্তে কি হৈছেনো? মই নজনাকৈ আন কিবা হৈছে নেকি অনুপম? মালৈ ফোন কৰিছিলোঁ, মাও মনটো সিমান ভাল নহয়। মই বৰকৈ সুধিলত মায়ে ক'লে, আৰে মননো ক'ৰ পৰা ভাল হ'ব, তোমালোক মোৰ পৰা আঁতৰি আছা। মই ক'লোঁ মা আমি গুচিয়ে যাওঁ। তেতিয়া মায়ে ক'লে, নাই দুদিনমান গাঁৱতেই থাকা। আৰু তুমি এতিয়া কৈছা কালিলৈয়ে আমি চহৰলৈ যাব পাৰিম। কিবা হৈছে নেকি? তুমি মোৰ পৰা কিবা কথা লুকুৱাইছা নেকি অনুপম? নাই কাজল, তেনেকুৱা একো নহয়। মই তোমাৰ পৰা একো কথাই লুকুওৱা নাই। সঁচা কৈছাতো? কিয় তেনেকৈ কোৱা? মোক বিশ্বাস নকৰিলে মই বেয়া পাওঁ। অনুপম, কিয় তোমাক বিশ্বাস নকৰিম? বহুত ভাল পাওঁ তোমাক। চকু মুদি মই তোমাক বিশ্বাস কৰিব পাৰোঁ। কিন্তু মই যে তোমাক মিছা মাতিছোঁ। তুমি চকু মুদি মোক বিশ্বাস কৰিব পাৰা, কিন্তু মই তোমাৰ বিশ্বাস ভাঙিছোঁ। মই তোমাক মিছা কৈছোঁ। অনুপম, কিবা কৈছা? নাই একো কোৱা নাই। ব'লা ঘৰত যাওঁ। ঠিক আছে ব'লা।